এজন পঞ্চায়ত সভাপতি আৰু সেই পঞ্চায়ত সভাপতিজনক প্ৰাণে মাৰিলে তেওঁৰ পত্নীয়ে অভিযোগ উত্থাপন হৈছে যে পৰকীয়া সম্পৰ্কৰ বাবে এই ঘটনা সংঘটিত হ'ল প্ৰেমিকৰ হৈতে মিলি পত্নীয়ে কাম সংঘটিত কৰিলে খাদ্যত বিষ দি দিলে অসমত চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাটো কেন্দ্ৰ কৰি নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই ঘটনা হৈছে কাছাৰৰ ঢলাইৰ খুলিচৰা ৰাজনগৰ গাঁৱৰ পঞ্চায়ত সভাপতি ইমৰান হুছেইনৰ হৈতে ইমৰান হুছেইনৰ মৃত্যু হ'ল ইমৰান হুছেইনৰ এই মৃত্যুৰ পাছতেই বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে 10 দিন অতিক্ৰম কৰি যোৱাৰ পাছত এই সমগ্ৰ ঘটনাৰ আৰৰ তথ্যবোৰ উদ্ঘাটন হৈছে 10 দিন অতিক্ৰম কৰি গৈছে 10 আগষ্টতে মৃত্যু হৈছিল এইজন ব্যক্তিৰ কবৰ খান্দি আৰক্ষীয়ে মৃতদেহ উলিয়াই পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলগীয়া হৈছে কাৰণ এই বিষয়ক লৈ কাছাৰৰ এই অঞ্চলত ঢলাইৰ খুলিচৰা ৰাজনগৰ অঞ্চলত উত্তপ্ত পৰিবেশৰ সৃষ্টি হ'ল এইজন ইমৰান পঞ্চায়তৰ সভাপতি আছিল আৰু তেওঁৰ এজন গাড়ী চালক আছিল যিজন গাড়ী চালকৰ নাম বিজু এই বিজুৰ হৈতে তেখেতৰ পত্নীৰ মানে ইমৰানৰ পত্নীৰ অবৈধ সম্পৰ্কৰ অভিযোগ উত্থাপন হৈছিল তাৰ পাছত বিজুক চাকৰিৰ পৰা খেদি দিয়া হৈছিল কিন্তু বিজুৱে চাকৰিৰ পৰা খেদা খালে যদিও অভিযোগ অনুসৰি এই ইমৰানৰ পত্নীৰ হৈতে হেনো সম্পৰ্ক অটুট ৰাখিলে ইয়া স্থানীয় লোকে অভিযোগ উঠিছে আৰু সেই সম্পৰ্ক অটুট ৰাখি বিজু আৰু ইমৰানৰ পত্নীয়ে মিলি এই কাণ্ডটো সংঘটিত কৰি পেলালে বুলি কোৱা হৈছে প্ৰথম অৱস্থাত কেৱল সন্দেহবশত এই সমগ্ৰ ঘটনাৰ তদন্ত নিজাববীয়াকৈ কৰিছিল ইমৰানৰ বন্ধুবৰ্গই ইমৰানৰ এটা সুপৰিস্থিতি আছিল অঞ্চলজুৰি তেওঁৰ ভাল বন্ধুত্ব আছিল বিভিন্নজনৰ হৈতে আৰু সেই যিসকল তেওঁৰ ভাল বন্ধু যেহেতু ৰাজনৈতিক নেতা হয় বিভিন্নজনৰ হৈতে উঠা বহা থাকে বহুজনে তেওঁক ভালো পাইছিল তেওঁৰ অনুগত একাংশ আছিল আৰু তাৰে মাজত একাংশ তেওঁৰ ভাল বন্ধুৱে নিজাকৈ বিচাৰ খুচাৰ কৰিলে আৰু এই বিজুক বিচাৰিলে কাৰণ তেওঁলোকে গম পাইছিল যে এটা ঘটনা হৈ গৈছিল তেখেতৰ পত্নীৰ হৈতে বিজু নামৰ এই গাড়ী চালকজন ইমৰানৰ যিজন গাড়ী চালক তেখেতৰ সম্পৰ্ক আছিল আৰু তাৰ পাছতে তেওঁক চাকৰিৰ পৰা যে খেদা হৈছিল সেই কথাটো ইমৰানৰ বন্ধুবৰ্গই জানে আৰু সেই তথ্যৰ আধাৰতেই ইমৰানৰ বন্ধুৱে বিজুক বিচাৰি অভিযান চলালেগৈ বিজুক বিচাৰি অভিযান চলাই এটা স্থানৰ পৰা বিজুক কৰায়ত্ব কৰিলে তেওঁলোকে আৰু বিজুক খুটপুছ কৰিলে যেতিয়া মুখেদি বিজুৱে কোনো কথা স্বীকাৰ কৰা নাছিল তাৰ পাছতেই বিজুৰ মোবাইল ফোনটো কাঢ়ি ল'লে আৰু পাছৱৰ্ড খুধি দাবী ধমকি দি মোবাইলটো খুলিলে আৰু সেই মোবাইলৰ ভিতৰতে সকলো তথ্য ওলাই গ'ল ইমৰানৰ বন্ধুবৰ্গই দাবী কৰিছে যে মোবাইলৰ ভিতৰতে এই ইমৰানৰ পত্নীৰ হৈতে মেছেজত কথা পতা হোৱাটছএপত কথা পতা আনকি একাংশ নাথাকিবলগীয়া ভিডিঅ' আছিল সেই মোবাইলতে সেই ছবি ভিডিঅ' এইবোৰো পালে আৰু মেছেজবোৰতো এই সমগ্ৰ ঘটনাৰ কেনেধৰণে পৰিকল্পনা ৰচনা কৰিছিল খাদ্যত বিষ দিয়াৰ পৰিকল্পনা এই সকলো কথা মেছেজত পালে আৰু তাৰ পাছতে বিজুক অধিক জেৰা চলোৱা হ'ল আৰু আৰক্ষীক গতাই দিয়া হ'ল আৰু অৱশেষত বিজুৱে স্বীকাৰ কৰিলে যে ইমৰানৰ পত্নীৰ হৈতে তেওঁৰ সম্পৰ্ক বহুদিনৰ পৰাই আছিল আৰু সেই পত্নীৰ হৈতে থকা সম্পৰ্কৰ বাবেই পত্নী আৰু বিজুৱে মিলি ইমৰানৰ খাদ্যত বিষ দিলে মানে পত্নীয়ে কামটো কৰিলে খাদ্যত বিষ মিহলাই দিলে আৰু তাৰ পাছত প্ৰাণ ল'লে অতি ভয়ংকৰ আৰু এতিয়া স্থানীয় লোকসকল যেহেতু উত্তপ্ত হৈ পৰিল পৰিৱেশৰ এই সমগ্ৰ ঘটনাৰ পাছত গম পোৱাৰ পাছত আৰু স্থানীয় লোকসকলে দাবী উত্থাপন কৰিলে যে যেহেতু 10 দিন পূৰ্বে ইমৰানৰ মৃত্যু হৈছিল তাৰ পাছত কবৰস্থ কৰা হৈছিল আৰু কবৰৰ পৰা মৃতদেহটো উলিয়াই নিব লাগে আৰক্ষীয়ে আৰু তাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব লাগে সেই দাবী সজোৰে উত্থাপন হ'ল স্থানীয় বহু লোক ওলাই আহিল বৃদ্ধ লোকসকল ওলাই আহিল আদহীয়া ব্যক্তিসকল ওলাই আহিল ডেকা চামু ওলাই আহিল সকলোৱে ওলাই আহি মাত দিলেহি যে এই ক্ষেত্ৰত আৰক্ষীয়ে অধিক সক্ৰিয় ৰূপ ধাৰণ কৰিব লাগে আৰু তাৰ ভিত্তিতে আৰক্ষীয়ে উপায় অন্তৰ হৈ মৃতদেহটো কবৰৰ পৰা খান্দি উলিয়ালে আৰু খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে মৰণোত্তৰ পৰীক্ষাৰ তদন্তৰ যিটো প্ৰতিবেদন আহিব তাত সকলো কথা স্পষ্ট হ'ব ইতিমধ্যে এই ইমৰানৰ পত্নী আৰু বিজু নামৰ যিজন গাড়ী চালক তেওঁলোকক কৰায়ত্ব কৰিছে আৰু লগতে ইমৰানৰ পত্নীৰ ঘনিষ্ঠ একাংশ ব্যক্তিকো আৰক্ষীয়ে খুটপুছৰ বাবে আটক কৰিছে মুঠতে অতি ভয়ংকৰ ঘটনা কেনেধৰণে মানুহৰ জীৱন মানুহৰ মৃত্যু অতি সহজ হৈ পৰিছে চাওক নিজৰ আত্মীয় মানুহৰ প্ৰাণ ল'বলৈ কুণ্ঠাবোধ কৰা নাই কিছুমান সম্পৰ্কৰ বাবে কিমান ভয়ংকৰ বিপদৰ আগজাননী বুলি বিভিন্নজনে উল্লেখ কৰিছে বহুজনে সদৰি কৰিছে যে এয়া আচলতে আমাৰ সমাজৰ বাবে ভয়ংকৰ বিপদৰ এটা আগজাননী যিকি নহওক এই সমগ্ৰ ঘটনা পোহৰলৈ আহিল
কিন্তু এই ঘটনাক যদি সাধাৰণ মৃত্যু হিচাপে ল'লেহেঁতেন, কাৰণ বহুত লোকে সাধাৰণ মৃত্যু হিচাপে লৈছিল যে অকস্মাত হাৰ্ট এটেক বা কিবা কাৰণত মৃত্যু হ'ল, তাৰপিছত কোনো কথাটো নাভাবিলে, মৰণোত্তৰ পৰীক্ষাৰো ব্যৱস্থা নকৰিলে, কবৰস্থ কৰি দিয়া হ'ল ইমৰানৰ মৃতদেহটো। কিন্তু যি ইমৰানৰ বন্ধুবৰ্গ, বিশেষকৈ ৩-৪জন বন্ধু, তেওঁলোকে ইয়াক সাধাৰণ মৃত্যু হিচাপে ভাবিব পৰা নাছিল। তেওঁলোকৰ সন্দেহ থাকি গৈছিল পূৰ্বৰ ঘটনাটোৰ বাবে। পূৰ্বতে যিহেতু চালকজনক গাড়ীৰ চাকৰিৰ পৰা খেদা হৈছিল, তাৰ পাছত তেওঁলোকে সন্দেহ কৰি 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 ইয়াৰ আঁৰৰ তথ্যবোৰ উদ্ঘাটন কৰিবলৈ গ'ল, আৰু তেতিয়াই এই সকলো তথ্য সন্মুখলৈ আহিলগৈ। এই ঘটনাৰ পাছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আমাৰ সদাশয় দৰ্শকসকলে কি মতামত জনাব, মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এই সন্দৰ্ভত বিতং তথ্য পৰৱৰ্তী সময়ত আহিব। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যেতিয়া আহিব, তাত কেনেধৰণৰ কথা উল্লেখ হয় সেইখিনিৰ ওপৰতো আমাৰ দৃষ্টি থাকিব। তেতিয়াও আমি বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে কৰিম। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।